খবৰ সকলোৱে আশা কৰো সকলো ভালে আছে বন্ধু বান্ধৱীসকল আজি পুনৰবাৰ মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো খুব ধুনিয়া আৰু সহজভাৱে তৈয়াৰ কৰিব পৰা এটা হেয়াৰ পেক যিটো হেয়াৰ পেক বনাবলৈ আপোনালোকৰ খুব কম টকা খৰচ হ'ব কাৰণ আপোনালোকে সকলোখিনি বস্তু ঘৰতে পাই যাব আৰু এই হেয়াৰ পেকটো লগালে বিশেষকৈ আপোনালোকৰ চুলি সৰা সমস্যা যদি হৈ আছে সেই চুলি সৰা সমস্যাটো এক সপ্তাহৰ ভিতৰত প্ৰায় আপোনালোকে দূৰ কৰিব পাৰিব দ্বিতীয়তে আপোনালোকৰ চুলিখিনি মজবুত হ'ব তাৰ পিছতে আপোনালোকৰ যদি চুলিখিনি দীঘল কৰিবলৈ বিচাৰিছে তেতিয়ালে দীঘলো হ'ব কাৰণ এই হেয়াৰ পেকটো লগালে আপোনালোকৰ চুলিখিনি নতুনকৈ ৰিগ্ৰোথ হ'ব যেতিয়া চুলিখিনি নতুনকৈ গজিব তেতিয়া আপোনালোকৰ চুলিখিনি লাহে লাহে দীঘল হৈ আহিব পলম নকৰিবলৈ ভিডিওটোৰ মাজলৈ যাওঁ আৰু হেয়াৰ পেকটোৰ সবিশেষ কথা মই ভিডিওটোৰ মাজত কৈ যাম সেয়েহে ভিডিওটো স্কিপ নকৰাকৈ কিন্তু চাই থাকিব আজি হেয়াৰ পেকটো বনাবৰ কাৰণে আমাক মূলকৈ লাগিব জবা ফুল আৰু জবা ফুলৰ পাত জবা ফুল বা জবা ফুলৰ পাত প্ৰত্যেক সিজনতে পোৱা যায় কিন্তু আমাৰ যিজোপা গছ আছে জবা ফুলৰ সেই গছজোপা মানে পানী নেপালে ফুলবিলাক সৰু সৰু হৈ যায় আৰু যেহেতুকে আজি সোমবাৰ হয় সেয়েহে সকলো ফুলবিলাক ভগৱানৰ ওচৰত দিবলৈ লৈ গ'ল সেয়েহে মই মাত্ৰ দুপাহে ফুল পালো সেইকাৰণে দুপাহে লৈ লৈছো আপোনালোকৰ ওচৰত সৰহকৈ থাকিলে 10-12 পাহ আপোনালোকে লৈ ল'ব আৰু জবা ফুলৰ পাতো মই তেনেকৈ 6-7টা লৈ লৈছো আপোনালোকেও তেনেকৈ জোখ এটা কৰি পেলাই চুলি অনুপাতে লৈ ল'ব তাৰ পিছতে আমাক লাগিব এল'ভেৰা জেল এল'ভেৰা জেল আমাৰ চুলিৰ কাৰণে কিমান ভাল হয় মই নগলে হয়তো সকলোৱে জানে তাৰ পিছতে আমাক লাগিব নাৰিকল তেল আৰু ইয়াতে মই দুটা বস্তু ব্যৱহাৰ কৰিম সেই দুটা বস্তু আপোনালোকে ভিডিওটো চাই থাকিলে গম পাবই আৰু এটো মাজলৈ আগবঢ়াৰ আগতে এটা ডিসক্লেমাৰ দি দিবলৈ বিচাৰিছো মই আপোনালোকক বহুতে আসলতে ভিডিওবোৰ চাই কেতিয়াবা নেগেটিভ কমেন্ট কৰে মানে সবে ভাল কমেন্টে কৰে কিন্তু তাৰ ভিতৰত এটা বা দুটা নেগেটিভ কমেন্ট আহে নেগেটিভ কমেন্টৰ কথা মই কবলৈ যোৱা নাই কিন্তু বহুতে কয় যে তই নিজে প্ৰথমে চুলিখিনি দীঘল কৰি লৈছ নিজৰ চুলিখিনি আগৰ দৰে আছে দীঘল হোৱা নাই কিন্তু মই আপোনালোকক ফটো বা ভিডিও লগাই দিম ভিডিওটোৰ মাজত এটা ধৰিব পাৰিব মই এইখিনি বহুত চুটিকে কাটি পেলোৱাৰ পিছতো চুলিখিনি নতুনকৈ ৰিগ্ৰোথ কৰিছো আৰু দীঘল কৰিব পাৰিছো সেয়েহে মই যিখিনি আপোনালোকৰ ৰেমেডি দিও সেইখিনি একবাৰে নেচাৰেল হয় আৰু আপোনালোকে খুব সহজতে ৰিজাল্ট পোৱা মই ৰেমেডিখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰো যদি কোনোবাই বেয়া পাইছে তেতিয়াহলে ভিডিওটো স্কিপ কৰিব পাৰে আৰু যিসকলে ভাল পায় ভিডিওটো আগলৈ কন্টিনিউ কৰিব পাৰে এতিয়া এটা পাৰ্টত মই আধা কাপ দৈ লৈ লৈছো আপোনালোকৰ চুলিখিনি যদি মুটকৈও দীঘল তেতিয়াহলে আপোনালোকে 1 কাপ লব পাৰে আৰু যদি চুটি তেতিয়াহলে 4-5 চামুচ চুলি অনুপাতে দৈ লৈ ল'ব তাৰ পিছত দৈখিনিৰ ওপৰতে মই এল'ভেৰা জেলখিনি এয়া উলিয়াই পেলাই দি দিলো তাৰ পিছতে মই জবা ফুল আৰু জবা ফুলৰ পাতখিনিও কুটি পেলাই দি দিছো এতিয়া হেয়াৰ পেকটো বনাবৰ কাৰণে আৰু এটা মই বস্তু দিম যিটো হৈছে হেনা পাউডাৰ আপোনালোকে জেতুকাৰ পাতো দিব পাৰে নাইবা আপোনালোকৰ ওচৰত যদি হেনা পাউডাৰ কিনা থাকে তেতিয়াহলে 2 চামুচ বা 3 চামুচ দিব পাৰে আৰু যদি দিবলৈ ইচ্ছা নকৰে নিদিলেও কোনো কথা নাই তাৰ পিছতে মই 2 চামুচ নাৰিকল তেল দি পেলাই ভালদৰে গুটেখিনি মিক্স কৰি লৈছো অলপমান মিক্স কৰি লৈছো যদিও মই মিক্সিত পিচি পেলাই এটা ফাইন পেষ্ট বনাই লম এয়া চাওক মই মিক্সিত পিচি ধুনিয়াকে একদম পেষ্টটো বনাই ললো চুলিত লগাবৰ কাৰণে হেয়াৰ পেকটো ৰেডি হৈ গৈছে যদিও ইয়া যেহেতুকে জেতুকা ব্যৱহাৰ কৰিছিল বা হেনা ব্যৱহাৰ কৰিছিল সেয়েহে আপোনালোকে আধা ঘণ্টাৰ কাৰণে এই হেয়াৰ পেকটো এনেদৰে ঢাকি ৰাখি দিব তেতিয়া কি হয় যেটো আমি হেয়াৰ পেক বনাইছো আৰু বেছি পাৱাৰফুল হৈ পৰে আৰু জেতুকাৰ কালাৰটো আপোনালোকৰ চুলিত ধুনিয়াকৈ বহি যায় সেয়েহে আপোনালোকে আধা ঘণ্টাৰ কাৰণে ৰাখিব পাৰে আৰু নাৰাখিলে আপোনালোকে ডাইৰেক্টটো ব্যৱহাৰ কৰিব পাৰে কোনো প্ৰবলেম নাই এতিয়া বলক এই হেয়াৰ পেকটো চুলিত কেনেদৰে ব্যৱহাৰ কৰিব লাগে হেতু চাই লওঁ এই হেয়াৰ পেকটো ব্যৱহাৰ কৰাটো খুবেই সহজ আপোনালোকে চুলিৰ গুৰিৰ পৰা চুলিৰ আগলৈকে এডাল সৰু চুলিৰ সেকশন লৈ এনেকৈ চুলিখিনিত হেয়াৰ পেকটো লগাই ল'ব এই হেয়াৰ পেকটো ব্যৱহাৰ কৰিলে আপোনালোকৰ চুলিৰ যিখিনি সমস্যা আছে গুটেইখিনি সমস্যা দূৰ হোৱাৰ কাৰণে এই হেয়াৰ পেকটো খুবেই ভাল হয় কিয়নো ইয়াতে মই দৈ দিছো দৈ কথাটো জানে দৈয়ে আমাৰ চুলিখিনি ময়শ্চাৰাইজ কৰিব চুলিখিনি হেলথি কৰি তুলিব তাৰ পিছতে মই দিছো এল'ভেৰা জেলে আমাৰ চুলিখিনি ময়শ্চাৰাইজ কৰাৰ লগতে আমাৰ চুলি ৰিগ্ৰোথ কৰাটো সহায় কৰে দ্বিতীয়তে দিছো জবা ফুল আৰু জবা ফুলৰ পাত জবা ফুলে কণ্ডিশনাৰৰ কাম কৰে জবা ফুলে আমাৰ চুলিখিনি দীঘল কৰাত চুলিখিনি মজবুত কৰাত সহায় কৰে তাৰ পিছতে দিছো নাৰিকল তেলে আমাৰ চুলিখিনি কণ্ডিশন কৰিব আমাৰ চুলিখিনি মিহি আৰু দীঘল কৰাত সহায় কৰিব আৰু কিনো লাগে ন ইয়াত এনেকুৱা কিছুমান বস্তু ব্যৱহাৰ কৰিছো যিখিনি বস্তু আমাৰ চুলিৰ কাৰণে ৰামবান বুলি ক'ব পাৰি আৰু ইমান বেছি এফেক্টিভ হয় এই হেয়াৰ পেকটো আপোনালোকে এবাৰ নিশ্চয়কৈ ঘৰত ব্যৱহাৰ কৰি চাব তেতিয়া দেখিব আপোনালোকৰ চুলি যিখিনি সমস্যা আছে লাহে লাহেকৈ এই হেয়াৰ পেকটোৱে দূৰ কৰাত সহায় কৰিছে
বন্ধু-বান্ধৱীসকল, আপোনালোকেও যদি চুলি সৰা সমস্যা দূৰ কৰি চুলিখিনি দীঘল কৰিবলৈ বিচাৰিছে, যদি আপোনালোকৰ খুব বেছিকৈ চুলিৰ আগফটা সমস্যা হৈছে, বিশেষকৈ খুব বেছিকৈ বতাহ হ'বলৈ, সেয়েহে এই চুলিৰ আগফটা সমস্যাটো দূৰ কৰিবলৈ বিচাৰিছে, লগতে আপোনালোকে চুলিখিনি যদি দীঘল, মিহি আৰু উজ্জ্বল কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে এই হেয়াৰ পেকটো এবাৰ ঘৰত নিশ্চয়কৈ ব্যৱহাৰ কৰি চাওক। এই হেয়াৰ পেকটো ইমান বেছি পাৱাৰফুল হয়, আপোনালোকৰ চুলি গোটেইখিনি সমস্যা দূৰ কৰিবৰ কাৰণে এই হেয়াৰ পেকটো ভাল হয়। আপোনালোকে সপ্তাহত 2 দিনকৈ এই হেয়াৰ পেকটো ব্যৱহাৰ কৰিব পাৰে, নাইবা মাহেকত আপোনালোকে 2 বা 3 বাৰ এই হেয়াৰ পেকটো ব্যৱহাৰ কৰিব পাৰে। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আশা ৰাখিলো এই হেয়াৰ পেকটো আপোনালোকৰ চুলিৰ লগত জড়িত বহুখিনি সমস্যা দূৰ কৰিব আৰু আপোনালোকৰ অলপ হ'লেও সহায় হ'ব। যদি সহায় হয়, ভিডিঅ'টো এটা লাইক কৰি দিবলৈ কিন্তু নাপাহৰিব। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। চ' মই পুনৰ আপোনালোকৰ লগত আন এটা ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈ বহুত বহুত ধন্যবাদ।